নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী জাগিৰোডত সংঘটিত হৈছে এটা বিধ্বংসী অগ্নিকাণ্ড হোটেলত ৰন্ধন গেছ সিলিন্ডাৰ বিস্ফোৰণৰ পিছতে জুইৰ ভয়ংকৰ ৰূপ গেছ সিলিন্ডাৰৰ পিছতে জুইয়ে আৱৰি ধৰে সমীপৰ কেইবাখনো দোকান বিধ্বংসী জুইত নিমিষতে কেইবাখনো দোকান ভস্মীভূত হোৱাৰ লগতে জাহ গৈছে কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভয়ংকৰ সিলিন্ডাৰ বিস্ফোৰণত কথম্পি ৰক্ষা পৰে অগ্নি নিৰ্বাপক বাহিনীৰ লগতে ঘটনাস্থলীত উপস্থিত স্থানীয় ৰাইজ অগ্নি নিৰ্বাপক বাহিনীয়ে অতি তৎপৰতাৰে হোটেলখনত থকা আন কেইবাটাও সিলিন্ডাৰ উদ্ধাৰ কৰে যদিও হঠাৎ এটা সিলিন্ডাৰ বিস্ফোৰণ ঘটাত জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে জাগিৰোডৰ শুকান মাছ বজাৰত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড অন কেমেৰা সিলিন্ডাৰ বিস্ফোৰণ হোৱাৰ দৃশ্য আমি দেখুৱাইছো আপোনাক অতি শিহৰণকাৰী অতি ভয়ংকৰ এই দুৰ্ঘটনা চাওক কেনেদৰে চকুৰ সন্মুখতে প্ৰচণ্ড বিস্ফোৰণ ঘটিছে এটা সিলিন্ডাৰৰ আৰু এটা সিলিন্ডাৰ বিস্ফোৰণ ঘটাত জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে এই সময়ত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছিল কথম্পি ৰক্ষা পৰিছে অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় লোকৰ প্ৰাণ জুই নিৰ্বাপনৰ চেষ্টা চলাই থকাৰ সময়তে হঠাৎ এটা সিলিন্ডাৰ বিস্ফোৰণ ঘটে আৰু তাৰ পিছত এই অগ্নিকাণ্ডৰ শিহৰণকাৰী ৰূপ অগ্নিকাণ্ডৰ বিভীষিকাময় ৰূপ জাগিৰোডৰ শুকান মাছ বজাৰত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড ৰঞ্জন জয়সৱাল নামৰ ব্যৱসায়ীজনৰ হোটেলত প্ৰথমে সূত্ৰপাত ঘটে জুইৰ লগে লগে স্থানীয় ৰাইজৰ সহযোগত ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলায় অগ্নি নিৰ্বাপনৰ চেষ্টা চলাই থকাৰ সময়তেই হোটেলখনত তেনেদৰে প্ৰচণ্ড শব্দেৰে বিস্ফোৰণ ঘটে বহু সময় ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত নিৰ্বাপিত হয় বিধ্বংসী জুই সুধাকণ্ঠৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকীত সুধাকণ্ঠক স্মৰণ ভূপেন হাজৰিকা এয়া সমন্বয় তীৰ্থ জালুকবাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে আমি পোনপটীয়া সম্প্ৰচাৰত আগবঢ়াইছো আমাৰ সতীৰ্থ সাংবাদিক প্ৰিয়ব্ৰত গগৈৰ সৈতে সংযুক্ত হৈছো জালুকবাৰীৰ পৰা প্ৰিয়ব্ৰত হয় জয়ন্ত পুৱাৰ পৰা আমি দৃশ্যাংশ দেখুৱাইছোঁ ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থৰ পৰা আৰু বৰ্তমান সময়ত আমি দেখুৱাইছোঁ যে মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে আহি উপস্থিত হৈছে যিহেতু 9 বজাৰ লগে লগে আহি উপস্থিত হোৱাৰ কথা আছিল আৰু গতিকে বৰ্তমান সময়ত তেওঁ উপস্থিত হোৱা দেখিবলৈ পাইছোঁ আৰু যি স্মৃতিসৌধৰ অক্ষয় বন্তি আছে অক্ষয় বন্তিত তেওঁ আচলতে মূৰ দুৱাইছে বা সেৱা গ্ৰহণ কৰিছে ডক্টৰ ভূপেন হাজৰিকাৰ আৰু তাৰ পাছতে তেওঁ যি স্থায়ী প্ৰতিমূৰ্তি আছে ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থৰ ডক্টৰ ভূপেন হাজৰিকা যি স্থায়ী প্ৰতিমূৰ্তি আছে প্ৰতিমূৰ্তিত তেওঁ মাল্যাৰ্পণ কৰিব পুষ্পাঞ্জলি পুষ্প অৰ্ঘ্য জ্ঞাপন কৰিব তাৰ পাছতে যি মানুহে মানুহৰ বাবে গীত ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহৰ ভিতৰত এটা বিশেষ বুলি কোৱা হয় বা গীতসমূহৰ ভিতৰত এটা বিশেষ বুলি কোৱা হয় গতিকে সেই গীতটো পৰিৱেশন কৰিব যিসকল উপস্থিত আছে গতিকে গোটেই পৰিৱেশটোৰ মাজলৈ আমি অকণমান লৈ গৈছে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু লগতে বৰ্তমান সময়ত কুইন ওজা প্ৰাক্তন সাংসদ কুইন ওজা আহি উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা আহি উপস্থিত হৈছে আৰু কেইটামান মাজত মাত্ৰ মুহূৰ্ত মানৱ শৃংখল কৰি হাতে হাত ধৰি একেলগে পৰিৱেশন কৰিব
আৰু এইবাৰ দেখুৱাইছোঁ আমি সমস্তৰে মানুহে মানুহৰ বাবে ডক্টৰ ভূপেন হাজৰিকাৰ যি কালজয়ী গীতসমূহৰ ভিতৰত এটা বিশেষ বুলি কোৱা হয়, এটা গুৰুত্বপূৰ্ণ বুলি কোৱা হয়। মানুহে মানুহৰ বাবে পৰিৱেশন কৰিলে ইয়াত থকা স্থানীয় ব্যক্তিসকলে আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা সমন্বয়তে যিসকল উপস্থিত আছিল বিশেষ ব্যক্তি সকলোৱে পৰিৱেশন কৰা দেখিবলৈ পোৱা গ'ল। আৰু পৰিক্ৰমা কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্মৃতি সৌধৰ চাৰিওফালে বা যি অক্ষয়বন্তী আছে অক্ষয়বন্তী চাৰিওফালে পৰিক্ৰমা কৰা দেখিবলৈ পোৱা গৈছে। আৰু পৰিক্ৰমা কৰি তেওঁ যি স্থায়ী প্ৰতিমূৰ্তি আছে ডক্টৰ ভূপেন হাজৰিকাৰ সুধাকত ভাৰতৰত্ন সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ যি স্থায়ী প্ৰতিমূৰ্তি আছে স্থায়ী প্ৰতিমূৰ্তি তেওঁ পুষ্পাঞ্জলি জ্ঞাপন কৰিব। তাৰ পাছতেই যি উপস্থিত থকা লোকসকল আছে বা উপস্থিত থকা যি জনতা আছে তেওঁলোকক সম্বোধন কৰিব। আৰু আমি দেখুৱাইছোঁ ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থৰ পৰা পোনপটীয়া সম্প্ৰচাৰযোগে নিউজ 18 অসমৰ দৰ্শকসকলক। আৰু এয়া দেখুৱাইছোঁ আমি মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান অগ্ৰসৰ হোৱা দেখিবলৈ পোৱা গৈছে। যি স্থায়ী প্ৰতিমূৰ্তি আছে স্থায়ী প্ৰতিমূৰ্তিৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান অগ্ৰসৰ হোৱা দেখিবলৈ পোৱা গৈছে। তেওঁ মাল্যাৰ্পণ কৰিব এই স্থানতে। আৰু তাৰ পাছতে উপস্থিত থকা যিসকল লোক আছে উপস্থিত থকা বা যিসকল গায়ক গায়িকা আছে তেওঁলোকক সমান্তৰালভাৱে আমি দেখিবলৈ পাইছোঁ যে পৰিয়ালৰ লোক আছে মানুহে মানুহৰ বাবে পৰিৱেশন কৰিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত ভাতৃ সমৰ হাজৰিকা উপস্থিত আছে। আৰু সমান্তৰালভাৱে পৰিয়ালৰ আন আন লোকসকলো তেওঁৰ সম্বন্ধীয় লোকসকলক আমি দেখুৱাইছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুষ্পাঞ্জলি জ্ঞাপন কৰিছে ভাৰতৰত্ন সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা দেখিবলৈ পোৱা গৈছে, পুষ্পাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণে সেৱা লোৱা দেখিবলৈ পোৱা গৈছে। সঁচাই যেন ডক্টৰ ভূপেন হাজৰিকাৰ অসমীয়া জাতিটোৰ প্ৰতি অসমীয়া সংস্কৃতিৰ প্ৰতি যি অৱদান আছে সেয়া কেতিয়াও আচলতে পূৰ কৰিব পৰা নহ'ব। যেনেধৰণে আচলতে অসমীয়া জাতি ধাৰুৱা হৈ আছে আজি বা অসমীয়া জাতিক যেনেধৰণে দি উদ্বুদ্ধ কৰি গৈছে সেয়া কেতিয়াও আচলতে অসমীয়া জাতিয়ে পাহৰিব নোৱাৰিব। অসমীয়া জাতিয়ে সেয়া কেতিয়াও আচলতে সন্মানৰ জৰিয়তে বা শ্ৰদ্ধাৰ জৰিয়তে হয়তো উভতাই দিব নোৱাৰিব। গতিকে আজিৰ দিনটো তেনেধৰণে স্মৰণ কৰি আপোনালোক সকলোৱে এতিয়া গৈ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিব পাৰে বগা গোলাপ ফুলেৰে। ডক্টৰ ভূপেন হাজৰিকাৰ এৰি যোৱা আজিৰ দিনটোত 14টা বছৰ সম্পূৰ্ণ হৈছে। 2011 চনৰ আজিৰ দিনটোতে মুখ্যমন্ত্ৰী সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাই আমাৰ মাজৰ পৰা বিদায় মাগিছিল। আৰু তাৰ পাছত 14টা বছৰ কিন্তু তেওঁৰ যিসমূহ সৃষ্টিৰাজ আছে তেওঁৰ যিসমূহ অৱদান আছে তেওঁৰ যিসমূহ গীত আছে এইসমূহে যেন কেতিয়াও আমাক অনুভৱ কৰিবলৈ দিয়া নাই আজিৰ দিনটোলৈকে যে তেওঁ কায়িকভাৱে আমাৰ মাজত নাই। আমি দেখুৱাইছোঁ পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বন্তি প্ৰজ্বলন কৰিছে সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকা সুঁৱৰি আৰু সংগ দিয়া দেখিবলৈ পাইছোঁ মন্ত্ৰী বিমল বৰা। গতিকে পোনপটীয়াভাৱে আমি দৃশ্যাংশখিনি দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ। এনেধৰণে বৰ্তমান সময়ত ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থৰ বিশেষ কাৰ্যসূচী সমাপন হৈছে। আৰু এনেধৰণে পুষ্পাঞ্জলি পুনৰবাৰ জ্ঞাপন কৰিছে, পুনৰবাৰ আশীষ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূপেন হাজৰিকা সুধাকান্ত ভূপেন হাজৰিকাৰ পৰা। আৰু এনেধৰণে আমি দেখুৱাইছোঁ আৰু ইয়াৰ পিছতে উপস্থিত থকা যিসকল লোক আছে সকলোকে সম্বোধন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যিহেতু ইয়াৰ পাছতে পুনৰ চৰকাৰী বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গতিকে বৰ্তমান সময়ত আমি দেখুৱাইছোঁ পোনপটীয়াকৈ নিউজ 18 অসম দৰ্শকসকলক আৰু সংবাদমেল সম্বোধন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি পোনে পোনে সংবাদমেলৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া দেখুৱাইছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান সময়ত আহি উপস্থিত হৈছে জালুকবাৰীস্থিত ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত। আৰু সমন্বয় তীৰ্থৰ পৰা পোনে পোনে তেওঁ লতাশিল খেলপথাৰলৈ যিহেতু যাব, গতিকে এয়া আমি পোনে পোনে সংবাদমেলৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিছোঁ। সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, আজি 5 নৱেম্বৰ সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ 14th মৃত্যু বাৰ্ষিকী। কৃতজ্ঞ অসমবাসী ৰাইজে আজি সমগ্ৰ ৰাজ্যতে বিভিন্ন অনুষ্ঠান আৰু
প্ৰবাসী অসমীয়াসকলেও নিজ নিজ স্থানত বিভিন্ন অনুষ্ঠান আয়োজন কৰি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া দেৱলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। আজি আমাৰ বাবে সৌভাগ্য যে এই চতুৰ্থ মৃত্যুবাৰ্ষিকীৰ যি আমি সমন্বয় ক্ষেত্ৰত পালন কৰিছোঁ, এই অনুষ্ঠানত ভূপেন হাজৰিকা ডাঙৰীয়াৰ ভাতৃ সমৰ হাজৰিকা, শোভা হাজৰিকা আৰু কানাডাৰ পৰা ভগ্নী স্তুতি পেটেলো আহি আমাৰ মাজত উপস্থিত হৈছে। আজি আমাৰ ৰাজ্যৰ ৩৫খন জিলা আৰু ২৭খন সমজিলাত ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আজি আমাৰ প্ৰতিখন জিলা সদৰত ৫,০০০তকৈও অধিক ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী আৰু ৰাইজ সমবেত হৈ মানৱ শৃংখল তৈয়াৰ কৰি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ অমৰ গীত মানুহে মানুহৰ বাবে পৰিৱেশন কৰিব। অৰ্থাৎ আজিৰ দিনটোত প্ৰায় ২ লাখৰো অধিক শিল্পী, কলা কুশলী আৰু ৰাইজে অসমৰ বিভিন্ন স্থানত বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰীয়া জিলা তিনিওখন সকলোতে মানুহে মানুহৰ বাবে গীতটি মানৱ শৃংখলৰ জৰিয়তে পৰিৱেশন কৰিব। মই শিল্পীসকল, ছাত্ৰ ছাত্ৰীসকল, যুৱক যুৱতীসকল সকলোকে এই মহান কামত ভাগ লোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। সাংস্কৃতিক বিভাগক এই অনুষ্ঠান সুন্দৰ কৰি ৰাজ্যজুৰি আয়োজন কৰাৰ বাবে মন্ত্ৰী বিমল বৰা আৰু তেওঁৰ সতীৰ্থসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মানুহে মানুহৰ বাবে ভূপেন হাজৰিকা দেৱে ৰচনা কৰি থৈ যোৱা এই গীতটো অকল অসমৰ সম্পদ নহয়, সমগ্ৰ মানৱ জাতিৰ সম্পদ। আৰু এই গীতটি বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি যাতে পায়, তাৰ বাবে ৰাজ্য চৰকাৰে নীৰৱে কিছু কাম কৰি আহিছে। আমি ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ সিদ্ধান্ত লৈছোঁ যে মানুহে মানুহৰ বাবে গানটো সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ গীত হিচাপে স্বীকৃতি দিব লাগে। এই দিশত ৰাজ্য চৰকাৰে কিছু কাম ইতিমধ্যে আগবঢ়াইছে আৰু যি ধৰণে আমি চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি আৰু আমি যি ধৰণে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি আনিবলৈ সক্ষম হৈছোঁ, মই বিশ্বাস কৰোঁ আজি নহ'লে কালি মানুহে মানুহৰ বাবে এই গীতটি ৰাষ্ট্ৰসংঘৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি আনিবলৈ আমি সক্ষম হ'ম। এই দিশত অসম চৰকাৰে প্ৰচেষ্টা আৰম্ভ কৰিছে আৰু আমি প্ৰচেষ্টা চলাই যাম। আপোনালোক সকলোৱে জানে যে এইবাৰ আমি ৰাজ্যজুৰি আৰু দেশজুৰি স্বৰ্গীয় সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উৎসৱ অত্যন্ত গাম্ভীৰ্যতাৰে সৈতে আমি পালন কৰিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত যোগদান কৰিছিল। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ডক্টৰ ভূপেন হাজৰিকাৰ সোঁৱৰণত মুদ্ৰা এটি মুকলি কৰিছিলে। পৰৱৰ্তী পৰ্যায়ত কলিকতা, দিল্লী, মুম্বাই আৰু আহমেদাবাদত আমি ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিত আমি
এনেকুৱা একোটা বিশাল অনুষ্ঠানৰ আয়োজন কৰিম। দিল্লীৰ ভাৰত মণ্ডপমত আমি ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান আমি পালন কৰিম। এইবাৰ বহাগ বিহুটো আমি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি আমি স্মৰণীয় কৰিব খুজিছোঁ। বিহুৰ গোটেইকেইটা নিশাৰ ভিতৰত এটা নিশা আমি ডক্টৰ ভূপেন হাজৰিকাৰ নামত যাতে প্ৰত্যেকখন বিহু সমিতিয়ে পালন কৰে তাৰ বাবে আমি একোটা সুকীয়া ব্যৱস্থা গ্ৰহণ কৰিছোঁ। সচৰাচৰ আমি বিহু সমিতিবিলাক যি অনুদান আগবঢ়াওঁ, এইবাৰ তাৰ লগত আমি আৰু কিছু অধিক অনুদান আগবঢ়াই এটা সন্ধিয়া ডক্টৰ ভূপেন হাজৰিকাৰ গীতেৰে, ভূপেন হাজৰিকাৰ মাতেৰে সজাই তুলিবলৈ বিহু সমিতিসমূহৰ লগতো আমি ইতিমধ্যে কথা বতৰা পতা আৰম্ভ কৰিছোঁ আৰু সকলো এই ক্ষেত্ৰত অত্যন্ত আগ্ৰহী। ৰাজ্য চৰকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিক সজীৱ কৰি ৰাখিবলৈ শদিয়াৰ বগীবিলত এটা সুন্দৰ প্ৰতিমূৰ্তি স্থাপনৰ এটা পৰিকল্পনাও ইতিমধ্যে মঞ্জুৰি কৰিছে। দুই এদিনতে আমি আপোনালোকক জনাব পাৰিম। বগীবিলৰ আমাৰ ঢলা শদিয়াৰ, মোৰ বগীবিল নহয়, ঢলা শদিয়াৰ ডক্টৰ ভূপেন হাজৰিকা সেতুৰ 0 পইণ্টত আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ এটা বিশাল প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। অসম আৰু অৰুণাচলৰ যি অতীজৰ সম্পৰ্ক, সেই সম্পৰ্কক ডক্টৰ ভূপেন হাজৰিকাই আৰু অধিক শক্তিশালী কৰিছিল। সেইকাৰণে এই প্ৰতিমূৰ্তি আমি ঢলা শদিয়া দলং বা ডক্টৰ ভূপেন হাজৰিকা সেতুৰ 0 পইণ্টত স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে লোক নিৰ্মাণ বিভাগে এই প্ৰস্তুতি পূৰ্ণ কৰিছে আৰু এই প্ৰতিমূৰ্তি 100 ফুটৰো অধিক ডাঙৰ হ'ব আৰু এই প্ৰতিমূৰ্তিয়ে সমগ্ৰ অসম আৰু অৰুণাচলৰ ৰাইজক ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে সদায় এক প্ৰেৰণাৰ প্ৰতীক হৈ যাতে থাকে, তাৰ বাবে ই সমন্বয় আৰু প্ৰেৰণাৰ প্ৰতীক হোৱাৰ ক্ষেত্ৰত আমাক সহায় কৰিব। ৰাজ্য চৰকাৰে এনেধৰণে ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিক আগুৱাই লৈ যাবলৈ প্ৰয়াস কৰিছে। আৰু এটা আমি প্ৰচেষ্টা কৰিছোঁ, সেয়া হৈছে অসমৰ প্ৰত্যেকখন চহৰত এটা পথ ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা আৰু সেই পথটো ৰাজ্য চৰকাৰে সজাই পৰাই তুলিব আৰু এটা পথ ডক্টৰ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গিত হ'ব। এই ধৰণে আমি কেইবালানিও প্ৰচেষ্টা লৈছোঁ। মই পুনৰ এবাৰ আজিৰ এই দিনটোত ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আজি আমি আয়োজন কৰা মানুহে মানুহৰ বাবে এই গীতটি যাতে সুন্দৰভাৱে পৰিৱেশন হয়, মানুহৰ মাজত একতা সমন্বয় সৃষ্টি হয়, মানৱতাৰ প্ৰমূল্যবোধসমূহ আমাৰ নৱপ্ৰজন্মৰ মাজত আৰু যাতে শক্তিশালী হয়, তাৰ প্ৰচেষ্টা সফল হওক, তাৰ কাৰণে মই আগতীয়াকৈ শুভকামনা জনাইছোঁ। শেষত এষাৰ কথাৰে সামৰণি মাৰিছোঁ। অসম আন্দোলনৰ শ্বহীদসকলক সুঁৱৰি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াই শ্বহীদ প্ৰণামো তোমাক এক অমৰ গীতৰ সৃষ্টি কৰিছিলে। 10 ডিচেম্বৰত আমি গুৱাহাটীৰ যিটো সুবিশাল অসম আন্দোলনৰ শ্বহীদ স্মাৰক নিৰ্মাণ কৰিছোঁ, 10 ডিচেম্বৰত আমি তাৰ শুভ উদ্বোধন কৰিম। সেইদিনাখন সমগ্ৰ অসমতে আকৌ এবাৰ শ্বহীদ প্ৰণামো তোমাক এই গীতটো এনেধৰণে আমি পৰিৱেশন কৰিম। পুনৰ এবাৰ আপোনালোক সকলোকে কৃতজ্ঞতা জনাই মই মোৰ
চমু আপোনালোকৰ প্ৰতি আগবঢ়োৱা সম্বোধন সামৰণি মাৰিছোঁ। ধন্যবাদ। মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা অনুৰোধ জনাম নেকি এখনকৈ স্মাৰক মুদ্ৰা আগবঢ়াব তেখেতে আমি সমৰ হাজৰিকা দেৱক ভূপেন হাজৰিকা জন্মসনমৰ্পণ কৰি যি স্মাৰক মুদ্ৰা এই স্মাৰক মুদ্ৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰিছে। ভূপেন হাজৰিকা দেৱৰ ভগ্নী স্তুতি পেটেল তেখেতকো আগবাঢ়ি এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক বিশ্ব দৰবাৰলৈ পুনৰবাৰ লৈ যোৱাৰ ক্ষেত্ৰত আৰু কি পদক্ষেপ গ্ৰহণ কৰিব পাৰি, ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক কেনেদৰে আগবঢ়াই লৈ যাব পাৰি, এই সন্দৰ্ভত কিছু মন্তব্য আগবঢ়ালে। কিছু পৰিকল্পনা ৰাজ্য চৰকাৰৰ, সেই পৰিকল্পনাসমূহ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আগবাঢ়িব চৰকাৰ। কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে সুধাকান্থৰ নামত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটি স্মাৰক এই মুহূৰ্তত প্ৰদৰ্শন কৰিছে। বিশিষ্ট কেইবাগৰাকীও শিল্পী উপস্থিত আছে, পৰিয়ালৰ লোক উপস্থিত আছে সুধাকান্থৰ, আৰু সকলোৰে উপস্থিতিত এই স্মাৰক ইতিমধ্যে প্ৰদৰ্শন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ সাংস্কৃতিক জগতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছে এই বিশেষ অনুষ্ঠানত। প্ৰিয়ব্ৰত হয়, যাতে আমি গোটেই পৰিৱেশখিনি দেখুৱাইছোঁ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু ডক্টৰ ভূপেন হাজৰিকাৰ যি স্মৃতি আছে, স্মৃতিক চিৰযুগমীয়া কৰিবৰ বাবে বা জনমানসক পুনৰ এবাৰ উজ্জীৱিত কৰি তুলিবৰ বাবে জনমানসক ভূপেন হাজৰিকাদেৱক যেন সদায় জীয়াই ৰাখিব পাৰে, তাৰ বাবে কেইবাটাও আচলতে গুৰুত্বপূৰ্ণ কথা বতৰা ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ ভিতৰত যে গুৰুত্বপূৰ্ণ হৈছে আমি উল্লেখ যদি কৰোঁ তেন্তে উজনি অসমৰ বাবে এটা ভাল খবৰ বা সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব যে ঢলা শদিয়াৰ সমীপত এটা 100 ফুট উচ্চতাৰ যি প্ৰতিমূৰ্তি নিৰ্মাণৰ কথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে, সেইটো সঁচাকৈ আচলতে শলাগ ল'বলগীয়া। আৰু যি অসম অৰুণাচলৰ যি আচলতে ভাতৃত্ববোধৰ কথা কৈছে বা অসম, যিহেতু ডক্টৰ ভূপেন হাজৰিকা কেৱল অসমৰ শিল্পী হিচাপে বুলি জনা নাযায়, বিগত আচলতে জন্ম শতবাৰ্ষিকী অনুষ্ঠানত আমি দেখিবলৈ পাইছিলোঁ যে অৰুণাচলেও ঠিক তেনেধৰণে অসমে যেনেধৰণে কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিছিল, কাৰ্যসূচীসমূহ গ্ৰহণ কৰিছিল, ঠিক তেনেধৰণে অৰুণাচল বা সমীপৰ যিকেইখন ৰাজ্য আছে, ৰাজ্যকেইখনেও ঠিক তেনেধৰণে আচলতে কাৰ্যসূচীসমূহ গ্ৰহণ কৰিছিল। গতিকে অৰুণাচলৰ বাবে এইটো এটা ভাল খবৰ, যিহেতু এটা যথেষ্ট আচলতে সীমান্তৱৰ্তী অঞ্চল। গতিকে তেওঁলোকৰ বাবেও এটা অসমৰ ফালৰ পৰা এটা উপহাৰ বা অসমৰ ফালৰ পৰা এটা ভাতৃত্ববোধৰ নিচান হিচাপে আচলতে প্ৰদান কৰা ধৰণৰ এক কথা বতৰা বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ। আৰু আমি দেখিছোঁ বৰ্তমান সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে ফটোৰ বাবে পোষ্ট দিছে আৰু কাষত আমি দেখিবলৈ পাইছোঁ সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকা আৰু সমান্তৰালভাৱে কুইন যোৱা দেখিবলৈ পাইছোঁ। বিমল বৰা আছে, লগতে সদানন্দ গগৈ আৰু সমন্বিতে যিসকল আচলতে জ্যেষ্ঠ সংগীতকাৰ আছে, যিসকল জ্যেষ্ঠ ভূপেন হাজৰিকা দেৱৰ লগত সেই সময়ত আচলতে বাদ্যযন্ত্ৰ সংগত কৰা লোকসকল আছে বা ভূপেন হাজৰিকাৰ সময়ত আচলতে একেলগে তেওঁলোকে গীত মাত ৰচা বা সৃষ্টি কৰা সেই সৃষ্টিশীল দিনসমূহৰ আচলতে সংগীসমূহ বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ মুখ্যমন্ত্ৰীৰ আশে পাশে। আৰু তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা বতৰাসমূহৰ বাবে ধন্যবাদ জনাইছে আৰু সমান্তৰালভাৱে যি আচলতে ভূপেন দাক আচলতে সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাক আজি দিনটো তেনেধৰণে স্মৰণ কৰিছে। আৰু আমি দেখুৱাইছোঁ মুখ্যমন্ত্ৰীগৰাকী কাৰ্যসূচী ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ নিৰ্মাণতে সমাপ্ত কৰিব। ইয়াৰ পাছতে তেওঁ অন্য যিসমূহ চৰকাৰী কাৰ্যসূচী আছে, লতাশিল খেলপথাৰৰ যিহেতু 5000কৈ শিল্পী আজি দিনটোত মানুহৰ বাবে পৰিৱেশন কৰিব, গতিকে তালৈ তেওঁ হয়তো গতি কৰিব। আৰু আনফালে যদি চোৱা হয় তেন্তে আমি দেখিবলৈ পাইছোঁ বৰ্তমান সময়ত যি আচলতে ভূপেন হাজৰিকাৰ অমৰ সৃষ্টিৰাজিৰ ভিতৰত এটা অন্যতম মানুহৰ বাবে আৰু যিটো আচলতে কালজয়ী গীত সকলোৱে আজিৰ দিনটোত প্ৰশংসা কৰে, সেয়া লাগিলে অসমৰ লোকসকলৰ কথাই কওক, বাহিৰৰ আচলতে বাহিৰৰ কথাবোৰ লোকসকলৰ কথাই কওক, সকলোৱে একেমুখে আচলতে শ্ৰদ্ধা জনাবলৈ বা গীতটো স্মৰণ কৰিবলৈ প্ৰত্যেক সময়তে বাধ্য হোৱা দেখিবলৈ পোৱা যায়। সেই গীতটিক আচলতে বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰা বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বহুকেইটা আচলতে যি আচলতে ৰাষ্ট্ৰসংঘৰ ইতিমধ্যে কাষ চপা কথাটো ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা বতৰাসমূহ ইতিমধ্যে জনাইছে। আৰু সমান্তৰালভাৱে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ বৰ্তমান সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিদায় মাগিব এই অঞ্চলৰ পৰা। আৰু সমান্তৰালভাৱে যিকেইটা কথা আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটো উল্লেখ কৰিছে, যথেষ্ট গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। আৰু এই যদি আচলতে সিদ্ধান্তকেইটা সঁচাকৈ নিৰূপণ কৰিব পৰা যায় বা এই সিদ্ধান্তকেইটা যদিহে
সিদ্ধান্তকেইটা যদিহে আচলতে ৰূপায়ণ কৰিব পৰা যায় তেন্তে নিশ্চয়কৈ ডক্টৰ ভূপেন হাজৰিকাৰ যি স্মৃতি আছে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ যি আচলতে স্মৃতি আছে সেই স্মৃতি চিৰযুগমীয়া কৰিবৰ বাবে আৰু এখোজ আগুৱাই যোৱা হ'ব গতিকে এই কথা বতৰাখিনি যাতে সাফল্যমণ্ডিত হয় বা সফলভাৱে ৰূপায়ণ হয় তাৰ বাবে আমিও কামনা কৰিছোঁ আৰু সমান্তৰালভাৱে জন্ম শতবাৰ্ষিকী সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী যথেষ্ট গুৰুত্বপূৰ্ণভাৱে পালন কৰা দেখিবলৈ পোৱা গৈছে বা আচলতে যথেষ্ট গুৰুত্বপূৰ্ণভাৱে উদযাপন কৰা দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও অহা দেখিবলৈ পোৱা গৈছিল আৰম্ভণি অনুষ্ঠানত গতিকে এই আচলতে যি জন্ম শতবাৰ্ষিকী অনুষ্ঠানটো আছে জন্ম শতবাৰ্ষিকী অনুষ্ঠানটো দিল্লীত সামৰণি পৰিব বুলি ইতিমধ্যে জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰত মণ্ডপত এই কাৰ্যসূচীটো সমাপন হ'বগৈ বা এই কাৰ্যসূচী অন্ত পৰিব বুলি ইতিমধ্যে জানিব পৰা জনা দেখিবলৈ পোৱা গৈছে আৰু আমি দেখুৱাইছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে যিসকল অনুৰাগী আছে যিসকল অনুগামী আছে তেওঁলোকৰ সৈতে ভাৱ বিনিময় কৰিছে আৰু সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাৰ এখন বিশেষ ফটো সম্বলিত এখন বিশেষ স্থল দেখিবলৈ পোৱা গৈছে আৰু স্থলখনত বৰ্তমান সময়ত পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এনেধৰণে বৰ্তমান সময়ত বিদায় মাগিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইয়াৰ পৰা তেওঁ অন্যসমূহ যিসমূহ কাৰ্যসূচী আছে আমি দেখুৱাইছোঁ সুধাকান্তৰ গীতৰ অকণমান সোৱাদ লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট যি প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানৰ পৰা ছাত্ৰসকলে বৰ্তমান সময়ত সংগীত পৰিৱেশন কৰি থকা দেখিবলৈ পোৱা গৈছে গতিকে তেওঁলোকে পৰিৱেশন কৰি আছে সেই কথা বতৰাৰ সময়ত তেওঁ পৰিদৰ্শন কৰিছে আৰু বৰ্তমান সময়ত আমি দেখিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে বিদায় মাগিবলৈ এইডোখৰত ইয়াতে ইয়াৰ পৰা বিদায় মাগিবলৈ ওলোৱা দেখিবলৈ পোৱা গৈছে আৰু যিসকল অনুৰাগী আছে অনুৰাগীসকলে বৰ্তমান সময়ত ভাৱ বিনিময় কৰিছে আৰু আমি ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ জালুকবাৰীত থকা ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থৰ পৰা গোটেই পৰিৱেশটো দেখুৱাই আছিলোঁ বৰ্তমান সময়ত যিহেতু মুখ্যমন্ত্ৰীগৰাকী আহিছিল গোটেই অনুষ্ঠানত ভাগ লৈছে আৰু ইতিমধ্যে তেওঁ ইয়াৰ পৰা বিদায় মাগিছে যিহেতু বহুকেইটা চৰকাৰী কাৰ্যসূচী আৰু বাকী আছে গতিকে ইয়াৰ পৰা তেওঁ বিদায় মাগিব গতিকে আমি ভিতৰৰ পৰিৱেশটো পুনৰ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম আমি দেখুৱাইছিলোঁ কেইজনমান যুৱক যিকেইজন যুৱকে ভূপেন হাজৰিকা যদিও বা সেই সময়ত কিছু ক্লাছিকেল ইনষ্ট্ৰুমেণ্ট বুলি যিসমূহক কোৱা হয় তবলা হাৰমনিয়াম ইত্যাদিৰ জৰিয়তে তেওঁ গীতসমূহ ৰচিছিল গীতসমূহ ৰেকৰ্ড কৰিছিল কিন্তু বৰ্তমান সময়ত কিছু আধুনিক ৰূপ দি তেওঁলোকে পৰিৱেশন কৰিবলৈ চেষ্টা কৰিছে ইয়াতে আমি দেখিছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট নামৰ যি প্ৰতিষ্ঠান আছে ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি উৎসৰ্গা কৰি সেই প্ৰতিষ্ঠানৰ ছাত্ৰসকলে এনেধৰণে বৰ্তমান সময়ত পৰিৱেশন কৰা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত আমি দেখি আছোঁ কণ্ঠশিল্পী পদ্মনাভক দেখিছোঁ আমি পদ্মনাভেও হয়তো কোনো গীত পৰিৱেশন কৰিব আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈও যত্ন কৰিম তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম যে আজিৰ দিনটোত কেনেধৰণে স্মৰণ কৰিব সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাক আৰু আমি অকণমান যদি সংগীত তেওঁলোকে আৰম্ভ কৰে সংগীতৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিম যিহেতু বৰ্তমান সময়ত বিভিন্ন স্থানৰ পৰা সুধাকান্তৰ অনুগামীসকল আহি উপস্থিত হৈছে সুধাকান্তৰ অনুগামীসকলে সুধাকান্তক স্মৰণ কৰি যি স্থানত ডক্টৰ ভূপেন হাজৰিকা পঞ্চকোটত বিলীন হৈছিল এই সেৱা সংসাৰৰ পৰা বিদায় মাগিছিল তেওঁ গুচি গৈছিল গতিকে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম পদ্মদা জন্ম শতবাৰ্ষিকী অনুষ্ঠানতো আপুনি উপস্থিত আছিল আমি কথা পাতিছিলোঁ আজিও উপস্থিত আছে কেনেধৰণে সোঁৱৰিছে আজি ডক্টৰ ভূপেন হাজৰিকা তেখেত যিহেতু আমাৰ গোটেই কৃষ্টি সংস্কৃতিৰ ধ্বজাবাহক বুলি ক'লেও ভুল নহ'ব গতিকে সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ আজি মৃত্যু তিথি আৰু গোটেই বছৰটো যি গোটেই বাৰ্ষিক যি এটা শতবাৰ্ষিকী যিটো উদযাপন হৈ আছে আমি সকলোৱে আজি তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ আৰু আৰম্ভণিটো যেনেকৈ 8 ছেপ্টেম্বৰ আৰু 13 ছেপ্টেম্বৰ দিনাখন আমি খুব বৰ্ণাঢ্য অনুষ্ঠান আমি গীত
পৰিৱেশন কৰিছিলোঁ এটা অভিলেখ সৃষ্টি হৈছিল যে 1200-1500 অসমৰ ছিংগাৰসকলে একেলগে আমি একত্ৰিতভাৱে একেলগে তেওঁৰ অমৰ সৃষ্টি গাই এটা অভিলেখ সৃষ্টি কৰিছিলোঁ সেই তাৰে অহা বছৰ চাগে তেনেকুৱা হ'ব যদিও আমাৰ মনবোৰ অলপ দুখ লাগি আছে কাৰণ এতিয়া আমাৰ হিয়াৰ আমঠু জুবিন দা আমাৰ মাজৰ পৰা নাই তথাপি আজি তেওঁৰ যি অগ্ৰজ শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কাৰণে আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ আজি আহিছোঁ নিশ্চয়কৈ কিবা এটা শুনিব পাম আপুনি মই এতিয়া গাবলৈ ওলাইছোঁ নিশ্চয় শুনিম আমি আৰু যিহেতু মাথো এটা মাহৰ পূৰ্বে প্ৰাণশিল্পী জুবিন গাৰ্গ নাইকিয়া হৈছিল আমাৰ মাজৰ পৰা আৰু অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গে বিদায় মাগিছিল অসমবাসীৰ মাজৰ পৰা গতিকে সেই দুখখিনি বুকুত লৈ বৰ্তমান সময়ত অসমবাসী জীয়াই আছে কিন্তু তথাপি ডক্টৰ ভূপেন হাজৰিকাৰ যিসমূহ সৃষ্টিৰাজি আছে ডক্টৰ ভূপেন হাজৰিকাৰ যিসমূহ অৱদান অসমবাসীলৈ তথা অসমৰ বাবে দি গৈছে সেইসমূহ সোঁৱৰি আজিৰ দিনটোত ভূপেন হাজৰিকাক শ্ৰদ্ধাঞ্জলি জনোৱা দেখিবলৈ পোৱা গৈছোঁ আমি আমাৰ সন্মুখত দেখিবলৈ পাইছোঁ নেমকেয়াৰ হস্পিটেলৰ MD হিতেশ বৰুৱা আৰু আনফালে যদি চোৱা হয় তেওঁ একেবাৰে অভিনেতা গায়ক গতিকে আজিৰ দিনটোত অকণমান আমি তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম হিতেশ বৰুৱা ডাঙৰীয়া আছে হিতেশ দা আজিৰ দিনটোত কেনেধৰণে সোঁৱৰা হৈছে ডক্টৰ ভূপেন হাজৰিকা সুধাকণ্ঠ যিহেতু আপুনি কালচাৰেল গোটেই ফিল্ডখনৰ সৈতে জড়িত এজন ব্যক্তি গতিকে কেনেধৰণে আজিৰ দিনটোত সোঁৱৰিছে সঁচাকৈ বৰ নষ্টালজিক হৈছোঁ অসমক চিনাকি কৰি দিয়া ভাৰতবৰ্ষক চিনাকি কৰি দিয়া আৰু বিশ্বত সুপনি পুতা যিজন আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা তেখেতক আজি সোঁৱৰিছোঁ আজি 100 বছৰ পূৰ্তিত তেওঁক কেনেকৈ আমি জীয়াই ৰাখিব পাৰোঁ তেওঁৰ স্মৃতিক তেওঁৰ সৃষ্টিক কেনেকৈ আমি অমৰ কৰি ৰাখিব পাৰোঁ সেই প্ৰচেষ্টাৰে সংকল্প লৈছোঁ আৰু সেইকাৰণে কৈছোঁ সেই শিল্পী মোৰ প্ৰাণৰ শিল্পী তোমাক নুবুজিলেও জীয়াই ৰাখিম তোমাৰ স্মৃতি প্ৰতিশ্ৰুতি দিলোঁ ডক্টৰ ভূপেন হাজৰিকা যদিও বা কায়িকভাৱে আমাৰ মাজত নোহোৱা 14টা বছৰ পাৰ হৈছে 2011 চনতে আমাক অসমবাসীক এৰি গুচি গৈছে কিন্তু তথাপি এনে লাগে যেন ক'ৰবাত ডক্টৰ ভূপেন হাজৰিকা যিখিনি অৱদান দি গ'ল যিখিনি তেওঁৰ সৃষ্টিৰে সমৃদ্ধ কৰি গৈছে জাতিটো সেইখিনিক লৈ যেন কেতিয়াও শেষেই নহ'ব এইবোৰ আমি পুনৰ এবাৰ ৰোমন্থন কৰিলে যেন এনে লাগে যেন ভূপেন হাজৰিকা ডাঙৰীয়া আমাৰ মাজতেই আছে আমাৰ লগতেই আছে সদায় থাকিব এনে নিশ্চয় ভূপেন হাজৰিকা আমাৰ কাৰণে স্বাভিমান অসম যেতিয়ালৈকে জীয়াই থাকিব অসমীয়া জাতিটো যেতিয়া জীয়াই থাকিব আৰু অসমৰ মানুহখিনিয়ে অসমীয়া হৈ থাকিব তেতিয়ালৈকে ভূপেন হাজৰিকা জীয়াই থাকিব ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আৰু ডক্টৰ হিতেশ বৰুৱা আছিল আমাৰ মাজত আৰু তেওঁ জনাইছে যে সঁচাকৈ যেন কথাবোৰ তেনেধৰণৰ যে যেতিয়ালৈকে অসমীয়া থাকিব অসমীয়াৰ অভিমান স্বাভিমান অসমীয়াৰ অহংকাৰ ডক্টৰ ভূপেন হাজৰিকা আমাৰ মাজত থাকিব কণ্ঠশিল্পী পদ্মনাভে ইতিমধ্যে গান আৰম্ভ কৰিছে আমি গানৰ মাজলৈ অকণমান লৈ যাবলৈ চেষ্টা কৰিম কেমেৰাত অঞ্জন আছে অঞ্জনে আপোনালোকক সুন্দৰ সুন্দৰ দৃশ্যসমূহ দেখুৱাই আছে ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থৰ পৰা আজিৰ দিনটোত বিশেষভাৱে আচলতে সুন্দৰ কৰি তোলা হৈছে গতিকে অকণমান আমি লৈ গৈছোঁ नैनों में दर्पण है दर्पण में कोई देखो जैसे सुबह हो शाम बोलो जी बोलो ये राज खोलो हम भी सुने दिल को था या तो है धरती या है गगन या तो है सूरज या है पवन उसका तो सजनी है ना नैनों में दर्पण है दर्पण में कोई देखो जिसे सुबह शाम हे हो সকলে একেলগে হাত চাৰি বজালে ভাল পাম লেটছ এনজয় দিছ সং হে मस्ती में गाए दिल को लुभाए गानों में এয়া আমি দেখুৱাই আছোঁ পৰিৱেশ জালুকবাৰীৰ ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থৰ পৰা সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠক স্মৰণেৰে বিভিন্ন ধৰণৰ অনুষ্ঠান বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এয়া শিৱসাগৰৰ পৰিৱেশ পুৱাই শিৱসাগৰৰ লোকশিল্পী প্ৰবীণ মেছে ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতি জনাইছে শ্ৰদ্ধাঞ্জলি প্ৰবীণ মেছে নিজ হাতে নিৰ্মাণ কৰা ভূপেন্দাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন মাল্যাৰ্পণ কৰাৰ পিছতে গীত গাই সোঁৱৰিছে প্ৰাণৰ শিল্পীগৰাকীক ভূপেন হাজৰিকাৰ কালজয়ী গীত গাই শ্ৰদ্ধা নিবেদিছে প্ৰবীণ মেছে
লক্ষ্য শান্তি অনন্য মোৰ গান হওক বহু আস্থাহীন মই এটি যাযাবৰ ধৰাৰে দিঙে দিপাঙে লৰো নিবিচাৰো নিজা ঘৰ মই যাযাবৰ মই এটি যাযাবৰ ধৰাৰে দিঙে দিপাঙে লৰো নিবিচাৰো নিজা ঘৰ মই যাযাবৰ মই এটি যাযাবৰ মই লুইতৰ পৰা মিচিচিপি হৈ ভলগাৰ ফুটালো অটুৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ আৱতি ললো মই লুলাৰ পৰা পুৰণি ৰন চিকাগোলে কঢ়িয়ালো গাড়ী পৰছে দুচেম্বেৰ মিনাৰতে শুনা পালো মাক টুৱেনৰ সমাধিত বহি গড়কি যে কথা কলো বাৰে বাৰে দেখো বাটৰ মানুহ আপোন হৈছে বৰ মই যাযাবৰ মই এটি যাযাবৰ ধৰাৰে দিঙে দিপাঙে লৰো নিবিচাৰো নিজা ঘৰ মই যাযাবৰ ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি 14 তথা 14 সংখ্যক মৃত্যুবাৰ্ষিকী আৰু এই 14 সংখ্যক মৃত্যুবাৰ্ষিকী বিভিন্নজনে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিছে আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ দৰিকাপাৰত আৰু ইয়াতে লোকশিল্পী প্ৰবীণ মেছে তেখেতৰ ঘৰতে তেওঁ নিজ হাতেৰে প্ৰতিষ্ঠা কৰা এটি ভূপেনদাৰ এটি প্ৰতিমূৰ্তি সন্মুখত বন্তি প্ৰজ্বলন কৰি মাল্যাৰ্পণ কৰি শ্ৰদ্ধাৰে সুঁৱৰিছে আৰু এইগৰাকী প্ৰবীণ লোকশিল্পী প্ৰবীণ মেছে তেওঁ গীতেৰে সুঁৱৰিব বিচাৰিছে আজি এই দিনটোত মহান শিল্পীগৰাকীক প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকা দেৱৰ মৃত্যু বাৰ্ষিক আজি পালন কৰিছোঁ আৰু তেখেতৰ মহাপ্ৰয়াণ হোৱাৰ পাছতে মই এই মূৰ্তিভাগি বনাই ঘৰতে স্থাপন কৰি তেখেতৰ জন্মদিন মৃত্যুবাৰ্ষিকী পালন কৰি আহিছোঁ আৰু আজিও তেনেধৰণে তেখেতৰ মৃত্যুবাৰ্ষিকী পালন কৰিছোঁ আৰু তেখেতৰ যি সৃষ্টিৰাজি সেই গীতেৰেই মই তেখেতক সুঁৱৰি আছোঁ আৰু তেওঁ অমৰ কৰি ৰাখিছোঁ হয় এতিয়া এয়া তেখেতে এটি ভূপেনদাৰ এটি গীত তেওঁ কণ্ঠত নিগৰাব শ্ৰদ্ধাৰে সুঁৱৰিব এতিয়া মই দেখুৱাইছোঁ মই যেতিয়া জীৱনৰ মায়া এৰি গুচি যাম আশা কৰো মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম নেলাগে মোৰ অৰণি হবা নেলাগে মিছা নাম তোমাৰে টুপি চকুলো পালে মই পাম মোৰ দাম মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম সমূহৰ বাবে গীত গাই গাই তোমাক পাহৰি গলো সেয়েহে হবলা জীৱনতে তোমাকো হেৰুৱালো এই কোবে মোৰ দহিতে আজিও শান্তি কতে নোপাম তোমাৰে টুপি চকুলো পালে মই পাম মোৰ দাম মই যেতিয়া জীৱনৰ মায়া এৰি গুচি যাম এটা ভয়ংকৰ অগ্নিকাণ্ডৰ খবৰ আমি জনাইছোঁ জাগিৰোডত সংঘটিত হৈছে এটা বিধ্বংসী অগ্নিকাণ্ড হোটেলত ৰন্ধন গেছ চিলিণ্ডাৰ বিস্ফোৰণ ঘটাৰ পিছত জুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে গেছ চিলিণ্ডাৰৰ বিস্ফোৰণৰ পিছতে জুয়ে আৱৰি ধৰে সমীপৰ কেইবাখনো দোকান বিধ্বংসী জুইত নিমিষতে কেইবাখনো দোকান ভস্মীভূত হোৱাৰ লগতে যা গৈছে কেইবা লক্ষাধিক টকাৰ সামগ্ৰী ভয়ংকৰ চিলিণ্ডাৰ বিস্ফোৰণত তথম্পি ৰক্ষা পৰে অগ্নি নিৰ্বাপক বাহিনীৰ লগতে ঘটনাস্থলীত উপস্থিত স্থানীয় ৰাইজ অগ্নি নিৰ্বাপক বাহিনীয়ে অতি তৎপৰতাৰে
হোটেলখনত থকা আন কেইবাটাও চিলিণ্ডাৰ উদ্ধাৰ কৰে যদিও হঠাৎ এটা চিলিণ্ডাৰ বিস্ফোৰণ ঘটাত জুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে। জাগিৰোডৰ শুকান মাছ বজাৰত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড। ৰঞ্জন জয়ছৱাল নামৰ ব্যৱসায়ীজনৰ হোটেলত প্ৰথমে জুইৰ সূত্ৰপাত, লগে লগে স্থানীয় ৰাইজৰ সহযোগত ঘটনাস্থলীত উপস্থিত হোৱা অগ্নি নিৰ্বাপক বাহিনীয়ে প্ৰচেষ্টা চলাই অগ্নি নিৰ্বাপনৰ প্ৰচেষ্টা চলাই থকাৰ সময়তেই হোটেলখনত প্ৰচণ্ড শব্দৰে বিস্ফোৰণ ঘটে এটা চিলিণ্ডাৰ। বহু সময় ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত নিৰ্বাপিত হয় এই বিধ্বংসী জুই। जलाया ना सिलेंडर सील तोड़ के फंसा जलाया तो बाइक मार नया सिलेंडर था ले लिया बाइक मारा बस पूरा आगे डलिए पानी मारा है चोटी के बस्तर से भी है तो आगे ज़्यादा कोई बचा नहीं पाया नहीं बचा सब देखा। আমেৰিকাৰ কেণ্টাকিৰ লুইছভিলত ভয়ংকৰ বিমান দুৰ্ঘটনা। কাৰ্গো বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ পাইলটসহ 4জনৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে 11জন। দুৰ্ঘটনাৰ পিছতেই প্ৰচণ্ড শব্দৰে বিস্ফোৰণ ঘটি দপদপকৈ জ্বলি উঠে কাৰ্গো বিমানখন। নিমিষতে জুইৰ লেলিহান শিখাই আৱৰি ধৰা UPS MD-11 বিমানখন জ্বলি চাৰখাৰ হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সময় অনুসৰি সন্ধিয়া প্ৰায় 5:15 সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। কাৰ্গো বিমানখনত কঢ়িয়াই আনিছিল 38,000 গেলন ইন্ধন। কেণ্টাকিৰ লুইছভিল মহম্মদ আলী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ সময়তেই জুইৰ সূত্ৰপাত ঘটে কাৰ্গো বিমানখনত। হাৱাই অভিমুখে উৰণৰ সময়তেই ৰানৱেৰ পৰা কিছুদূৰ যোৱাৰ পিছতে বিস্ফোৰণ ঘটে বিমানখন। ইয়াৰ কেইবাটাও দৃশ্য আমি দেখুৱাইছোঁ। এয়া টেক অফ কৰাৰ আগমুহূৰ্তত এনেদৰে হঠাৎ জুয়ে আগুৰি ধৰে বিমানখন আৰু তাৰ পিছতে এটা প্ৰচণ্ড বিস্ফোৰণ, আৰু এই প্ৰচণ্ড বিস্ফোৰণৰ পিছতে আকাশচুম্বী জুই ধোঁৱাই চানি ধৰে সমগ্ৰ ৰানৱে, সমগ্ৰ অঞ্চল। ¡Ay, pinga! ¡Ay, Dios mío! ¡Pero qué pinga es! Vamos a ver. ¡Papi, cuidado! Espérate. ¡Oh, my Vamos God! atrás. ¡Ay, pinga! ¡Corre para atrás, papi! ¿Viste? Te lo estoy diciendo, Dios mío. ¡Ay, pinga! ¡Ay, Dios mío! ¡Pero qué pinga es! Vamos a ver. ¡Holy shit! ¡Holy shit! Papi, ¿viste? Te lo estoy diciendo, Dios mío. ¡Ay, pinga! ¡Ay, Dios mío! ¡Pero qué pinga es! Vamos a ver. ¡Papi, cuidado! ¡Oh, my Vamos God! atrás. Holy shit! ¿Viste? Te lo estoy diciendo. First responders think of the scale of this accident here. What's just a debris field, but there is still massive amounts of first responder loop, and I see, I don't know, পদুমৰ মোহ এৰি আহি জাহাজত উঠিব ৰাজেন গোহাঁই। 34 বছৰৰ ৰাষ্ট্ৰীয় ৰাজনীতিৰ পিছত এতিয়াহে বুজিলে আঞ্চলিকতাবাদৰ মহিমা। আজি অসম জাতীয় পৰিষদত যোগদান কৰিব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে। নগাঁৱৰ 4 বাৰৰ সাংসদ আছিল গোহাঁই। 1991 চনত বিজেপিত যোগদান কৰি 1999, 2004, 2009 আৰু 2014 চনত মুঠ 4 বাৰকৈ নগাঁও লোকসভা সমষ্টিৰ তেওঁ সাংসদ ৰূপে জয়লাভ কৰিছিল। 1999 চনৰ পৰা 2019 চনলৈ এই কালছোৱাত নগাঁও লোকসভা সমষ্টিৰ পৰা সাংসদ ৰূপে কাৰ্যনিৰ্বাহ কৰা গোহাঁইয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমটো কাৰ্যকালত 2016ৰ 5 জুলাইৰ পৰা ৰেল বিভাগৰ ৰাজ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
2019 লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব নোপোৱাৰ পিছৰে পৰাই দলৰ প্ৰতি মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছিল নেতাজনে অৱশেষত 9 অক্টোবৰত বিজেপিৰ সকলো পদৰ পৰা পদত্যাগ কৰিছিল অনাগত 2026 বিধানসভা নিৰ্বাচনত বৰহমপুৰ সমষ্টিৰ প্ৰাৰ্থী হোৱাৰ প্ৰবল সম্ভাৱনা আছে ৰাজেন গোহাঁই কাইলৈ নলবাৰীৰ ৰাস মহোৎসৱৰ উদ্যোগত ৮,০০০ শিল্পী তথা জুবিন অনুৰাগীয়ে একেলগে পৰিৱেশন কৰিব জুবিন গাৰ্গৰ সংগীত দিগন্ত ভাৰতীৰ নেতৃত্বত নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে শেষ আখৰা শেষ আখৰাত সহস্ৰাধিক লোকে একেলগে নিগৰাইছে কণ্ঠ 6 নৱেম্বৰত সন্ধিয়া 5 বজাত পৰিৱেশন কৰিব এই সংগীত জুবিন গাৰ্গৰ জনপ্ৰিয় 20টা গীতৰ 32 মিনিট দৈৰ্ঘ্যৰ এটা মেডলি পৰিদৰ্শন কৰিব শিল্পী আৰু জুবিন গাৰ্গৰ হাজাৰ হাজাৰ অনুৰাগীয়ে শেষ আখৰাত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ইয়াৰ সৈতে সময় হ'ল লাইভ আৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ